হেল্ল' ষ্টুডেণ্ট, তো এইচএছ ফাৰ্ষ্ট ইয়াৰৰ ৰেজাল্ট কেতিয়া দিয়া হ'ব তাৰ বিষয়ে আজি এই ভিডিঅ'ত ডিছকাছ কৰিম। তো বিভিন্ন ডিষ্ট্ৰিক্টত ইতিমধ্যে এইচএছ ফাৰ্ষ্ট ইয়াৰৰ এক্সাম শেষ হৈছে আৰু কিছুমান ডিষ্ট্ৰিক্টত এক্সাম ইতিমধ্যে চলি আছে। কিন্তু তোমালোকে যিখন নোটিছ স্ক্ৰীণত দেখা পাইছা সেইখন হৈছে নগাঁও জিলাৰ নোটিছ। এইখন আমি ডিছকাছ কৰিম। এইখন ডিছকাছ কৰাৰ পিছত বাকী কেইখন জিলাৰ কথা ক'ব পাৰিম। হয়তো 5 বা 10 দিনমান ইফাল সিফাল হ'ব পাৰে। তো নোটিছখন আমি পঢ়ি চাওঁ। জাননী, ইয়াৰ দ্বাৰা নগাঁও জিলা চৰকাৰী প্ৰাদেশিকৃত অপ্ৰাদেশিকৃত আৰু ব্যক্তিগত খণ্ডৰ সকলো বিদ্যালয় প্ৰধানসকলক জনোৱা হয় যে 2025 পৰা 26 বৰ্ষৰ বছৰেকীয়া পৰীক্ষাৰ ৰেজাল্ট শ্বীটসমূহ কেন্দ্ৰ তথ্য প্ৰদায়সকলৰ জৰিয়তে অহা 27 তাৰিখ 3 মাহ 2026 তাৰিখৰ ভিতৰত শিক্ষা ভৱনত জমা দিব লাগিব আৰু পৰৱৰ্তী 29 তাৰিখ 3 মাহ 2026 তাৰিখে ৰেজাল্ট শ্বীটসমূহ শিক্ষা ভৱনৰ পৰা সংগ্ৰহ কৰি 30 তাৰিখ 3 মাহ 2026 তাৰিখে দিনৰ 11 বজাত একে সময়তে সকলো বিদ্যালয়ে ঘোষণা কৰিবৰ কাৰণে অনুৰোধ জনালো। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে গম পালা, হয়তো এই নগাঁও জিলাৰ নোটিছখন চাই তোমালোকে গম পালা